অসম লোকসেৱা আয়োগ তেওঁলোকৰ অফিচিয়েল ৱেবছাইট য'ত আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব https://apscrecruitment.in টেকনিকেল ছাপৰ্ট ইমেইল ccepsc@gmail.com ফোন নম্বৰ দিয়া আছে 18572 চাকৰিৰ নামটো হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট আৰু চাকৰিটো হ'ব লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভাৰত চৰকাৰৰ আণ্ডাৰত আনৰিজাৰ্ভ অ'পেন কেটেগৰী চাকৰি হয় পে স্কেল হ'ব 22,000 টকাৰ পৰা 97,000 লগত 9,400 টকা গ্ৰেড পে বেন 3 আৰু আদাৰ এলাৱেঞ্চেছ লাভ কৰিব HRA DA তাৰপিছত ইনক্ৰিমেণ্ট প্ৰমোশ্যন এইবোৰতো থাকিবই গতিকে ফাৰ্ষ্ট চেলেৰি আপোনাৰ 40+ হ'ব পিছত বাঢ়িটো আৰু বহুত বাঢ়ি গৈ থাকিব ইয়াৰ বাহিৰে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব মানে চাৰ্টিফিকেট থাকিব লাগিব এডুকেশ্যনেল পাৰপাছৰ কাৰণে ওলোৱা PRC থাকিব লাগিব আৰু শিক্ষাগত অৰ্হতা চাওক এ মিনিমাম কোৱালিফিকেশ্যন অফ ছেকেণ্ড ক্লাছ বেচেলাৰ ডিগ্ৰী ইন আৰ্ট নহ'লে ছায়েন্স নহ'লে কমাৰ্চ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি খালি ইয়াৰ লগত জড়িত সকলো ৰেলিভেণ্ট ছেমিষ্টাৰ ৱাইজ ইয়েৰ ৱাইজ মাৰ্কশ্বিট দেখাব পাৰিব লাগিব আৰু পাছ চাৰ্টিফিকেট আৰু ইয়াত কৈছে যদি কম্পিউটাৰ এপ্লিকেশ্যন আছে আপুনি প্ৰিফাৰেঞ্চ পাব যদি ডিপ্ল'মা থাকে তেতিয়া আৰু নহ'লেও নাই কেছ নাই জাষ্ট প্ৰিফাৰেঞ্চে পাব আৰু যদি আপোনাৰ লেবাৰ ল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা অৰ্গেনাইজেশ্যনত যদি সেই বিষয়ে আপোনাৰ কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেতিয়াও আপুনি প্ৰিফাৰেঞ্চ পাব নহ'লে যদি আপোনাৰ ডিগ্ৰী বা ডিপ্ল'মা আছে লেবাৰ ল ছ'চিয়েল ৱৰ্ক তেতিয়াও আপোনাক প্ৰিফাৰেঞ্চ দিব আৰু আপোনাৰ একোৱে নাই বোলে অকল গ্ৰেজুৱেশ্যন আছে ছেকেণ্ড ক্লাছ তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব বয়স 21ৰ পৰা 38 বছৰ ৰিজাৰ্ভ কেটেগৰীসকলে ৰেহাই পাব আৰু এজ লিমিটটো ক্লাছ 10 12 এডমিট কাৰ্ড নহ'লে মাৰ্কশ্বিট নহ'লে পাছ চাৰ্টিফিকেট সেইটো তেওঁলোকে চাব তাৰ বাহিৰে চাকৰি কৰি থকাসকলে NOC জমা দিব লাগিব আৰু স্মল ফেমিলি নৰ্মছৰ এটা আণ্ডাৰটেকিং আপোনালোকে জমা দিব লাগিব হয়তো তেওঁলোকে ৰিটেন পৰীক্ষা পাতিব ৰিটেন পৰীক্ষা যদি পাছ কৰে আপোনাৰ ইণ্টাৰভিউলৈ মাতিব অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 11 আগষ্টৰ পৰা লাষ্ট ডেট দিছে 10 ছেপ্টেম্বৰ আৰু লাষ্ট ডেট পে'মেণ্ট দিয়া 12 ছেপ্টেম্বৰ জেনেৰেল পইচা দিব লাগিব 297.20 OBC MOBC 197.20 বাকীসকল 47.20 টকা দিলেই হ'ল এবাৰ ফি দিলে আৰু পিছত ঘূৰাই নিদিয়ে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব https://apscrecruitment.in বাকী যদি এপ্লাই কৰে বাকী মাধ্যমেৰে গ্ৰহণ নকৰিব তাতে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যি তথ্য বিচাৰে সকলো তথ্য দিব লাগিব একৰ্ডিং টু নিয়ম দিব লাগিব MB PDF ফৰ্মেট আমুক তামুক মেট্ৰিকৰ পৰা আৰম্ভ কৰি যি আছে তথ্য পাতি সকলো দিব লাগিব পইচা নিদিলেও তেওঁলোকে গ্ৰহণ নকৰে গতিকে পইচা দিলেহে আপোনাৰ এপ্লিকেশ্যনটো তেওঁলোকে গ্ৰহণ কৰিব মানে এপ্লিকেশ্যন ফি ইয়াত দিয়া আছে কি ডকুমেণ্ট লাগিব ইণ্টাৰভিউ সময়ত অৰিজিনেলটো লাগিব লগত সেল্ফ এটেষ্টেড জেৰক্স কপি লাগিব ক্লাছ 10ৰ সকলো তথ্য একো নেৰিব তাৰপিছত ক্লাছ 12ৰ তাৰপিছত গ্ৰেজুৱেশ্যনৰ তাৰপিছত এপ্লিকেশ্যনৰ লগত জড়িত সকলো তথ্য যি সাধাৰণতে লাগে সেই সকলো তথ্য লাগিব পৰীক্ষা আপোনাৰ জোন ৱাইজ ভাগ কৰা আছে শিলচৰৰ আণ্ডাৰত ইয়াত দিয়া আছে কি মানে ওচৰে পাজৰে থকা ৰাজ্য মানে জিলাসমূহ তাত যোগ কৰা হৈছে শিলচৰ জোন যোৰহাট জোন নগাঁও জোন তেজপুৰ কোকৰাঝাৰ আৰু গুৱাহাটী আৰু জোনটো কমাব বঢ়াবও পাৰে বুলি ইয়াত কিন্তু লিখা আছে ধন্যবাদ